ভাই, অসমত কেৱল নাৰীসকলৰ হাত ক'ত আছে? মৰাণত, যাক মহিলা হাট বুলি কোৱা হয়। অসমত প্ৰথম তেল ৰিফাইনাৰী ক'ত স্থাপন হৈছিল? ডিগবৈ, ই ভাৰতৰ আটাইতকৈ পুৰণি ৰিফাইনাৰী। অসমত প্ৰথম মেডিকেল কলেজ ক'ত? গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, GMCH। অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ। চৰাইদেউৰ ঐতিহাসিক স্থাপত্য ক'ৰ পৰা আহে? আহোম ৰজাসকলৰ মৌল বা সমাধি। অসমত দৌল কি? এটা বিশেষ বিহুৰ বাদ্যযন্ত্ৰ। অসমত তামোল পাণ খোৱাৰ ৰীতি ক'ৰ পৰা আহে? আতিথ্য, শুভ কামনা আৰু সংস্কৃতিৰ অংশ। ভূপেন হাজৰিকা কাক জনা যায়? গীতিকাব্যৰ সম্ৰাট। অসমৰ কোন চহৰখন চাহ বেপাৰৰ বাবে জনপ্ৰিয়? ডিব্ৰুগড়। অসমত প্ৰথম চাহ বাগিচা ক'ত স্থাপন হৈছিল? চাবুৱা। অসমীয়া সাহিত্যৰ জনক কাক কোৱা হয়? ভট্টদেৱ। অসমত সীসা শিল্প ক'ত বিখ্যাত? সোণাপুৰ আৰু বেলনী। অসমত ক'ত বনৰীয়া হাতীৰ সংখ্যা বেছি? কাজিৰঙা আৰু নুমালীগড় অঞ্চলত। কোনটো নদী গুৱাহাটী চহৰৰ মাজেৰে বৈ যায়? ব্ৰহ্মপুত্ৰ নদী। শংকৰদেৱ কোন আছিল? মহাপুৰুষ, ভক্তি আন্দোলনৰ পথপ্ৰদৰ্শক। মাজুলী কি? বিশ্বৰ আটাইতকৈ ডাঙৰ নদীমাজৰ দ্বীপ। অসমত বিখ্যাত নাট্যশিল্প কি? অংকীয়া নাট আৰু ভাওনা। অসমত চাচিপাত কেনেকৈ প্ৰসিদ্ধ? হস্তশিল্প, টাঙনি, হেপা, পানীৰ গিলাচ। বহাগ বিহু কেতিয়া হয়? এপ্ৰিল মাহত ৰঙালী বিহু। ভাষা আন্দোলনত কাৰ নাম বেছি শুনা যায়? মানিচা বৰা, কনকৰ মন। অসমত ইউনেস্কো স্বীকৃত হেৰিটেজ কোন কোন আছে? কাজিৰঙা আৰু মানৱ জাতীয় উদ্যান। নাগালেণ্ডৰ সৈতে সীমা সংযোগ থকা জিলা কোনটো? গোলাঘাট, চৰাইদেউ আৰু শিৱসাগৰ। অসমৰ চৰকাৰী পত্ৰিকা কি? অসম চৰকাৰ গেজেট। বিশ্বৰ সকলোতকৈ পুৰণি অপাৰেটিং চাহ বাগিচা? ডিব্ৰুগড়ৰ মাকুম বাগিচা। অসমৰ প্ৰথমজন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কোন আছিল? গোপীনাথ বৰদলৈ, যদিও নিৰ্বাচিত হোৱা নাছিল। বৰদৈচিল্লা পৰ্বত ক'ত আছে? কামপুৰ, নগাঁও। অসমৰ কোন চহৰত অসমীয়া চলচ্চিত্ৰ আৰম্ভ হৈছিল? তেজপুৰ। আৰু প্ৰথমখন চিনেমা জয়মতী। অসমত কোন গীতিকাৰক ৰবীন্দ্ৰনাথ ঠাকুৰৰ সমতুল্য ধৰা হয়? ভূপেন হাজৰিকাক। শোণিতপুৰ কিয় বিখ্যাত? ইতিহাস, ঊষা আৰু অনিৰুদ্ধৰ কাহিনী। অসমত ক'ত সৰ্বাধিক চাহ উৎপাদন হয়? ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। অসমত প্ৰথম FM ৰেডিঅ' ক'ত আৰম্ভ হয়? গুৱাহাটীত, অল ইণ্ডিয়া ৰেডিঅ' AIR। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? 1948 চনত। তিনিচুকীয়া কিহৰ বাবে বিখ্যাত?